কুকুৰাক মদ খোৱা উচিত নেকি? কি হ'ব? আপুনি জানিলে আচৰিত হ'ব। সঁচাকৈ ওজন বাঢ়েনে? না আপোনাৰ লছ হ'ব? এইবিলাক গোটেই সবিশেষে মই কিন্তু এইটো ভিডিঅ'টোত আপোনালোকক দিব গৈ আছো। এইটো কিন্তু মোক বাৰে বাৰে ফাৰ্মাৰসকলে মোক ফোন কৰি সুধি আছে, দাদা এলকহল আমি মুৰ্গীক খোৱালে আমাৰ লাভ হ'বনে? না ওজন বাঢ়েনে? এনেধৰণে মোক যিহেতু ফোন কৰি যেহেতু মোৰ কমেণ্টত যেহেতু মোৰ নাম্বাৰটো দিয়া আছিলে, মোক ফোন কৰি সোধাৰ কাৰণে মই এইটো ভিডিঅ'টো যিহেতু তেওঁলোকৰ কাৰণে বনাইছো আৰু সকলোৰ কাৰণে এইটো ভিডিঅ'টো প্লাছ পইণ্ট হ'ব গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় ফাৰ্মাৰসকল, আজি মই এনে এটা টপিকৰ ওপৰত ভিডিঅ'টো বনাইছো যিটো ফাৰ্ম ৰিলেটেডে হয়, ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত হয়। কিন্তু আমি সকলোৱে শুনা পাইছে যেহেতু ভিটামিন খুৱাব লাগে, ভিটামিন খোৱালে গ্ৰোথ হয়। সকলোৱে কয়, এইটো আপোনালোকে ভেটেৰিনেৰী ডক্টৰক সুধিলেও আপোনালোকক কয়। কিন্তু এনে এটা টপিক, যোনটো টপিক আমি যেহেতু আমাৰ গাঁৱত সকলোৱে ব্যৱহাৰ কৰি আছে আৰু তাৰ ৰিজাল্টো ভাল হৈছে আৰু 100% যেহেতু প্ৰুফ, যেহেতু ময়ো এই বেচত ইউজ কৰিছো, তাৰ আগৰ বেচতো ইউজ কৰিছিলো, কম পৰিমাণে কৰিছো, এইটো বেচতো ইউজ কৰিছো, যোৱা বেচতো মই ফুলকে ইউজ কৰিছো। মই যেনেদৰে 8 দিনৰ পৰা এলকহল যোনটো মদ যোনটো আপোনাৰ চুলাই, যোনটো আপোনাৰ গাঁৱত যিসকলে থাকে তেওঁলোকে সকলোৱে জানে, চুলাই যোনটো মদ 1 ml কে পাৰ লিটাৰত 1 ml কে আমি পানীত ধুনীয়াকে দি কিনে মুৰ্গীক খুৱাই দিওঁ। কিন্তু এইটো আমি কেতিয়া কৰো? যেতিয়া ৰাতি যেতিয়া আমি ধুনীয়াকে ড্ৰামত আমি যদি 300 লিটাৰ যদি আপোনাৰ মুৰ্গীয়ে যদি পানী খায়, তেনেহ'লে 300 ml আমি মদ তাত দি কেনে মিহলাই কেনে আমি ধুনীয়াকে মুৰ্গীক ড্ৰিংকাৰত দি দিওঁ। এতিয়া কিছুমানে মোক বেয়াও পাব পাৰে, কাৰণ মদ খুৱাই নেকি এনেদৰে কিছুমানে ভাবিব পাৰে। হয় প্ৰিয় ফাৰ্মাৰসকল, এইটো চিৰসত্য হয়, কাৰণ মই নিজে ব্যৱহাৰ কৰিছো, মই প্ৰুফ পাইছো, সেইকাৰণে আজি আপোনালোকক কথাটো দাঙি ধৰিব পাৰিছো। যেহেতু ঠাণ্ডা দিনততো কিন্তু বহুত ভাল প্লাছ পইণ্ট আছে। ঠাণ্ডা দিনততো আপোনাৰ ক'বই নোৱাৰে, ঠাণ্ডা দিনততো কাৰণ মুৰ্গীবিলাকক যেতিয়া ঠাণ্ডা লাগে তেতিয়া যদি এইটো এলকহল যিটো মদ আপোনাৰ যেতিয়া পায়, যিহেতু এনে ৰাম ইউজ কৰিব পাৰে আপুনি ঠাণ্ডা দিনত, কিন্তু আপুনি মদো ইউজ কৰিব পাৰিব। মদো একেবাৰে বেয়া নহয়। আপোনালোকে যোনটো কেঁচা মদ এটা থাকে আৰু এটা পকা মদটো আপোনালোকে ইউজ কৰিব পাৰে। চুলাই যোনটো কয়, আপোনালোকে পাৰ লিটাৰত 1 ml কে দিয়ক, আপোনালোকে ৰিজাল্ট 100% পাব। ইয়াৰ পৰা আমাৰ লাভ কি ক্ষেত্ৰত লাভ হয় প্ৰিয় ফাৰ্মাৰসকল, আমি জানাটো খুবেই অতি দৰকাৰী। কাৰণ চাওক, এনে এটা মানে আপুনি যিকোনো সাপোজ এটা এক্সাম্পল আপোনালোকক দিছো, আপোনালোকে যদি গ্ৰোথৰ কাৰণে আপোনালোকে যদি এক্সাম্পল এটা জিপ্ৰমেন আপুনি ইউজ কৰিছে গ্ৰোথৰ কাৰণে, যোনটো ওজনৰ কাৰণে, যদি আপুনি জিপ্ৰমেনটো যদি কন্টিনিউ যেতিয়া দি থাকে, তেতিয়াহে আপোনাৰ ওজনটো বাঢ়ি থাকে। যদি আপুনি এদিন যদি আপোনালোকে নিদিয়াকে থাকে, তেনেহলে আপোনাৰ ওয়েটটো একেবাৰে কমি যাব। হয়, আপোনালোকে ইউজ কৰিছে, যিসকলে প্ৰিয় ফাৰ্মাৰ, যিসকলে পুৰণা ফাৰ্মাৰসকলে তেওঁলোকে ভালকে গম পায়। যিসকলে জিপ্ৰমেন ইউজ কৰি আছে, তেওঁলোকে যদি দুদিন যদি দিব মুৰ্গীক যদি বন্ধ কৰে, তেনেহলে গ্ৰোথটো একেবাৰে কমি যোৱা 100% চান্স থাকে। সেইটো কাৰণে এইবিলাক যোনটো চুলাই যোনটো মদৰ কথা কৈছে, এইবিলাকৰ কোনো সাইড এফেক্ট নাই। আপোনাৰ মুৰ্গীটো হেলথি থাকিবই। তাৰ উপৰিও কি কামত আপোনাৰ বহুত প্লাছ পইণ্ট হয়, মুৰ্গীক চিআৰডি যদি আপোনাৰ ফাৰ্মত যদি খিচখাচ এনেধৰণে যদি শব্দ আহিছে, যদি আপোনালোকে 1 ml নহলে 2 ml কে যদি পাৰ লিটাৰত যদি ব্যৱহাৰ কৰক, 100% আপোনালোকে 4 দিন কন্টিনিউ ব্যৱহাৰ কৰক। কিন্তু ৰাতি ব্যৱহাৰ কৰিব, দিনত ব্যৱহাৰ কৰিব কিয় নালাগে? কাৰণ দিনত গৰম হৈ থাকে, সেইকাৰণে পৰাপক্ষত আপোনালোকে ৰাতি ব্যৱহাৰ কৰিব পাৰিব। আৰু যদি ঠাণ্ডা দিন হলে তো আপোনালোকে দিনতো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া কিছুমানে ভাবিছে দাদাই কিয় মদৰ কথা কৈছে? হয় প্ৰিয় ফাৰ্মাৰসকল, কাৰণ মানে কম পৰিমাণে যদি মুৰ্গীক যদি দিয়া যায়, কোনো সাইড এফেক্ট নকৰে আৰু ইয়াৰ ৰিজাল্ট 100% ভাল আছে। আপোনালোকে একবাৰ ইউজ কৰক, ময়ো যোৱা বেচতে ইউজ কৰিছো,
তাৰ আগৰ বেচতে ইউজ কৰিছোঁ। মই এতিয়া জিপ্ৰমেন খোৱা একেবাৰে বন্ধ কৰিছোঁ। কিয় বন্ধ কৰিছোঁ? জিপ্ৰমেন তাৰ আগৰ বেচত মই যেতিয়া জিপ্ৰমেন খুৱাইছিলোঁ মোৰ লিফটিং হোৱাত অলপ অসুবিধা হ'ল, অলপ মাল নিকেনে থাকি গ'ল, তেতিয়া মই জিপ্ৰমেন সময়মতে দিব নোৱাৰিলোঁ, গ্ৰথটো কমি গ'ল। সেইকাৰণে আপোনালোকে পৰাপক্ষত, মই ডাইৰেক্টলি কোৱা নাই আপোনালোকে মদটো ডাইৰেক্ট ইউজ কৰক বুলি ক'ব যোৱা নাই, কিন্তু পৰাপক্ষত যদি আপোনালোকে পাৰে তেনেহ'লে আপোনালোকে চুলাই যোনটো মদ আপোনালোকে ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব। কাৰণ এইটো আমাৰ কোম্পানীও এতিয়া বৰ্তমান কোম্পানীৰ ছুপাৰভাইজাৰ সকলে আমাক ক'ব ধৰিছে এতিয়া। কিন্তু মই আগৰ পৰাই খুৱাওঁ, কিন্তু কম পৰিমাণে খুৱাওঁ। যোৱা বেচতো মোৰ ফুল মদকে মই ইউজ কৰিছোঁ, মোৰ একো তাৰপিছত ইউজ কৰা নাই। খালি মাল্টিষ্টাৰ সৰু সময় দিছিলোঁ, তাৰপিছত আপোনাৰ চাৰ্কোফেল পি এটা দিছিলোঁ, তাৰপিছত আপোনাৰ অশ্বমিণ্ডি যোনটো কেলছিয়ামৰ দিছিলোঁ। তাৰপিছত মই লিভাৰ ইউজ কৰিছোঁ, তাৰপিছত মই একো ইউজ কৰা নাই। মই অকল এলকহল ইউজ কৰিছোঁ। এলকহল কেতিয়াৰ পৰা ইউজ কৰিছোঁ? যেতিয়া মই 7 দিনৰ মুৰ্গী, 7, 8, 9, 10 দিন, 3 দিন ইউজ কৰিছোঁ। তাৰপিছত মই ড্ৰপ দিছোঁ। 12 দিনত ভেকচিন মাৰাৰ পাছত 15, 16, 17, 18, 4 দিন ইউজ কৰিছোঁ, 3 দিন ইউজ কৰিছোঁ। তাৰপিছত মই 25, 26, 27, 28 লৈকে ইউজ কৰিছোঁ। তাৰপিছত মই ইফালে যেতিয়া 30 দিন হৈ গ'ল মুৰ্গী, 30 দিনৰ পৰা মই কণ্টিনিউ কমাই এদিন গেপ কৰি এদিন গেপ কৰি এনেধৰণে কণ্টিনিউ মই খুৱাইছোঁ। এতিয়াও মই আজিলৈ 4 দিন মোৰ কণ্টিনিউ ৰাতি খোৱালোঁ, কোনো ছাইড এফেক্ট নাই। আৰু মুৰ্গীয়ে ইমান ভাল দানা ইনটেক কৰিব, ইমান ভালকৈ আপোনাৰ পানী খাব নহয়, আপুনি মানে ভাবিব নোৱাৰিব। যদি আপোনালোকৰ যদি মুৰ্গীৰ যদি গ্ৰথ ভালকৈ দিয়া নাই, যদি গ্ৰথত আপোনাৰ অসুবিধা আছে, তেনেহ'লে আপোনালোকে বৰ্তমান মই ৰাম ইউজ কৰা নাই। ৰাম মই মানে ওচৰত আছে, কিন্তু মই অনা নাই, দাম বেছি। কিন্তু মই গাঁৱৰ যোনটো চুলাই, কিন্তু সকলো জাগাত বেলেগ বেলেগ থাকে, কাৰণ মদ বুলি কোৱা যায়। মদ মই ফুলি মদ হ'লেতো খুবেই ভাল, ফুলি মদটো পুৰা 1 নম্বৰ থাকে। যোনটো ডাইৰেক্ট ওলোৱাৰ পিছত যোনটো দিয়া যায় সেইটোতো খুবেই ভাল, কিন্তু পৰাপক্ষত আপোনালোকে সেইটো আনিলেতো আৰু ভাল। এইটো 1 ml কে নহয়, 1 ml ৰ পৰা অলপ কমাই আপোনালোকে ধৰক 1/2 ml কে দিব পাৰিব। এতিয়া বহুতে বহুত ধৰণৰ কথা ক'ব, কাৰণ দাদাই কেনেধৰণে ভেটেনেৰি ডক্টৰে এইবিলাক মানে ভেটেনেৰি এইবিলাক ছাজেশ্যন নিদিয়ে, কাৰণ তেওঁলোকে গোটেই মেডিচিন অলৰেডি আছে তেওঁলোকৰ। কিন্তু মই যোনটো ইউজ কৰিছোঁ সেইটোৱে কৈছোঁ। তাৰ উপৰিও মোক কিছুমান মোৰ ফাৰ্মাৰসকলে, মোৰ লগৰ কেইটা ফাৰ্মাৰসকলেও মোক সুধিছিলে এইটো বিষয়ে। আমাক কিন্তু এই ছুপাৰভাইজাৰে আমাক খুৱাব দিছে, আপুনি খুৱাইছে নেকি এনেধৰণে কিন্তু মোক ফোন কৰিছিলে, ৰাতিপুৱাও ফোন কৰিছিলে, যোৱাকালিও মোক ফোন কৰি সুধিছিলে। সেইটোৰ ওপৰতহে মই সেইবিলাক ভাবি কেনে কিজানি আপোনালোককো প্লাছ পইণ্ট হ'ব নেকি বুলি এইটো ভিডিঅ'টো বনাইছোঁ। বাকী মোৰ উদ্দেশ্য একো নাই। প্ৰিয় ফাৰ্মাৰসকল, যদি আপোনালোকে যদি ভিডিঅ'টো চাই যদি আপোনালোকক ভাল লাগে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ সকলো কথা মই কিয় খুলি কথা কৈছোঁ, মই কিয় খুলি সদায় আপোনালোকৰ লগত কিয় মানে আলোচনাৰ মাধ্যমত কিয় ক'ব গৈ আছোঁ, কাৰণ মই নজনা কথা আপোনালোকৰ লগত শিকিব বিচাৰোঁ। মই সদায় মানে শিকিবলৈ মোৰ মন যায়। যদি আপোনালোকে যদি কিবা ভুল যদি ভাবে, তেনেহ'লে মোক কমেণ্ট কৰিব, কাৰণ মই শিকিম। যদি আপোনালোকে জনা কথাটো মই শিকিম, মই জনা কথা আপোনালোকক শিকাবলৈ মই চেষ্টাহে কৰিম। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া বহুতে বহুত ধৰণৰ কথা ক'ব। মই কিন্তু যোনটো চিৰসত্য সেইটোৰ ওপৰত ডিপেণ্ড কৰোঁ। আৰু আপোনালোকে মোক কমেণ্ট কৰিব কেনেধৰণৰ ভিডিঅ' লাগিব। দাদা এটাই মোক কমেণ্ট কৰিছিলে, যোনটো নিপুল ডিংকাৰ, বৰ্তমান এইটো এৰিয়াত আমাৰ নিপুল ডিংকাৰ কোনেও লগোৱা নাই, কিন্তু নিপুল ডিংকাৰৰ বেয়া নহয়, ভাল দাদা, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। নিপুল ডিংকাৰ এইটো এৰিয়াত নাই, কিন্তু অটো টিংকাৰ আছে। মই কিন্তু অহা বছৰেহে অটো টিংকাৰ লগাম বুলি ফুল প্লানিং হৈ গৈছে। এই বছৰে মই নলগাওঁ, কিন্তু নিপুল টিংকাৰৰ বিষয়ে মই ইমান ভালকেও নাজানো। আপোনালোকে যদি লগাই, যদি ফাৰ্মত সঠিককৈ জানি কেনে আপোনালোকে লগোৱাটো চেষ্টা কৰিব। প্ৰিয় ফাৰ্মাৰসকল, এতিয়া মই আজি বনোৱাটো ৰিজন এটাই আছিলে, এলকহল মদ। আপোনালোকে সুগুনা কোম্পানীৰ যিবিলাক ফাৰ্মাৰসকলে সকলোৱে খুৱায়, আমাৰ ইয়াত সুগুনা কোম্পানীৰ 4জন ফাৰ্মাৰ আছে, 4জন ফাৰ্মাৰে ফুল এলকহলে ইউজ কৰি আছে। তাৰপিছত আমি প্ৰিমিয়াম কোম্পানী, মই আছোঁ, আমাৰ 4টা ফাৰ্মাৰ আছে, আমাৰ সকলোৱে
এলকহল ইউজ কৰি আছোঁ, ৰিজাল্ট খুবেই ভাল, আপোনালোকে ইউজ কৰিব পাৰে। কিয় কৈছোঁ, কাৰণ মই নিজে প্ৰেক্টিকেলি কৰি কেনে মই ৰিজাল্ট 100% প্ৰুফ পাইছোঁ, সেইটো কাৰণেহে মই আজি আপোনালোকক ডাঠিকে ক'ব পাৰিছোঁ, নহ'লে মই ডাঠিকে কোনো নকওঁ। মই কোনো ধৰণৰ ফেক ইনফৰমেশ্যন কিন্তু মই দিবলৈ কেতিয়াও চেষ্টা নকৰোঁ, আৰু কৰিব নলগা যায়, যদি কৰিব মোৰ একেবাৰে মন নাযায়। এতিয়া প্ৰিয় ফাৰ্মাৰসকল, আজি ভিডিঅ'টো কি কাৰণত বনাইছে এইটো আপোনালোকে গমেই পাইছে। এতিয়া মই ভিডিঅ'টো একেবাৰে দীঘল নকৰোঁ। আৰু কিছুমানে ভাবি আছে আপুনি মদ যদি খুৱাইছে তেনেহ'লে ৰাতি খুৱাইছে নে দিনত খুৱাইছে, কিছুমানৰ কুৱেশ্যন থাকিব পাৰে। হয় প্ৰিয় ফাৰ্মাৰসকল, ৰ'দ এতিয়া বৰ্তমান গৰম দিনৰ সময় হয়, গৰম দিনত আপোনালোকে ইউজ নকৰিব, কাৰণ গৰমত দিনত আপোনালোকে ইউজ নকৰিব, ৰাতি আপোনালোকে ইউজ কৰিব পাৰিব, ৰিজাল্ট খুবেই ভাল। আৰু তাৰপিছত আৰু কিছুমানে মোক ভাবিব পাৰে মদৰো কিবা ৰিজাল্ট থাকে নেকি, কিছুমানে মোক নেগেটিভ কুৱেশ্যনো যিহেতু কৰিব পাৰে। মই তেখেতসকলৰ কাৰণে মই ডাইৰেক্ট কুৱেশ্যনৰ এনচাৰে দি দিছোঁ। ধৰি লওক দাদা, মই নিজে ইউজ কৰিছোঁ, আমাৰ ইয়াৰ ফাৰ্মাৰসকলে গোটেইবিলাকে ইউজ কৰিছে, ইয়াৰ প্ৰুফ 100/1% ৰিজাল্ট আছে, আপুনিও ইউজ কৰিব পাৰে। কাৰণ আমাক এতিয়া মেনেজাৰ ছাৰেও এতিয়া আমাক ক'ব ধৰিছে, কাৰণ এইটো মই আগৰ পৰাই কৰোঁ, কিন্তু কমাই কৰিছিলোঁ, কিন্তু এতিয়া মই অলপ বেছিকৈ কৰিছোঁ। কাৰণ এলকহলত মুৰ্গীবিলাকৰ গ্ৰোথ আপোনালোকে চাব পাৰে, মোৰ পিছফালে আপোনালোকে গ্ৰোথ চাব পাৰে, মুৰ্গীৰ গ্ৰোথ আপুনি একেবাৰে বেয়া হোৱা নাই, আপোনালোকে চাব পাৰিব, মুৰ্গীৰ গ্ৰোথ চাওক। প্ৰিয় ফাৰ্মাৰসকল, আজিৰ ডেটত মোৰ মুৰ্গী হৈছে আজি 24 দিন। 24 দিনৰ মুৰ্গী আপোনালোকে কালাৰতে ধৰিব পাৰে মুৰ্গী কি গ্ৰোথ আহিছে, আপোনালোকে চাব পাৰিছে কেনেকুৱা গ্ৰোথ আহিছে মুৰ্গীবিলাকৰ, চাব পাৰিছে, আৰু কিমান হেল্থি হৈ আছে মুৰ্গীবিলাক। লিফটিং হ'লেতো মই আপোনালোকক ভিডিঅ' দিমে, তাৰ উপৰি আপোনালোকে চাব পাৰিছে ইয়াত মোৰ এতিয়া 1800 মুৰ্গী আছে, বাকী মই মুৰ্গী তাত চাইডিং কৰিছোঁ সেইখন ফাৰ্মত, আপোনালোকে চাব পাৰিছে। মই যিহেতু এলকহলৰ ৰিজাল্ট কিন্তু খুবেই ভাল, আপোনালোকে চাব পাৰিছে কি ধুনীয়া হৈছে মুৰ্গী, ৰিজাল্ট বৰ্তমান মোৰ ভালে আছে আৰু ভৱিষ্যতেও থাকিব, আপোনালোকে চাব পাৰিছে। গোটেইখিনি ইপাৰৰ পৰা সিপাৰলৈ মোৰ মুৰ্গীয়ে আছে, আপোনালোকে চাব পাৰিছে কি ধুনীয়া হৈ আছে মুৰ্গীৰ, কোনো মোৰ অসুবিধা হোৱা নাই। আপোনালোকেও এনেধৰণে কৰিব পাৰিব, মই যদি কোৱা আপোনালোকে ফ'ল' কৰে, আপোনালোকে 100% প্লাছ লাভ হ'ব বুলি মই ভাবোঁ। এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। যদিহে ভিডিঅ'বোৰ যদি চাই ভাল লাগে, আৰু এবাৰ কৈছোঁ, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় হিন্দ, জয় আই অসম।